নমস্কাৰ। এই খণ্ডত সাধাৰণ বিজ্ঞানৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনটো কাৰ্যৰ এছাই একক? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৱাট, অপশ্যন বি দিয়া আছে জুল, অপশ্যন চি দিয়া আছে নিউটন আৰু অপশ্যন ডি দিয়া আছে মিটাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জুল। কাৰ্যৰ এছাই একক হৈছে জুল। শেহতীয়াকৈ কোন চনত হেলিৰ ধুমকেতু দেখা পোৱা গৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। 1952 চনত, 1961 চনত, 1975 চনত আৰু অপশ্যন ডি দিয়া আছে 1986 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1986 চনত। শেহতীয়াকৈ 1986 চনত হেলিৰ ধুমকেতু দেখা পোৱা গৈছিল। তলত উল্লেখ কৰা কোনবিধ প্ৰাণীৰ বহিঃনিষেচন হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। কুকুৰ, সাপ, ভেকুলী আৰু অপশ্যন ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভেকুলী। তলত উল্লেখ কৰা কোনবিধ গেছক ঔদ্যোগিক গেছ হিচাপে পোষকতা দিয়া হয়? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন আৰু কাৰ্বন ডাই অক্সাইড। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হাইড্ৰজেন। হাইড্ৰজেন গেছক ঔদ্যোগিক গেছ হিচাপে পোষকতা দিয়া হয়। তলত উল্লেখ কৰা কোনটো জীৱ সমষ্টিৰ আটাইতকৈ ডাঙৰ একক? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। বায়ুমণ্ডল, জৈৱমণ্ডল, ভূমণ্ডল আৰু উল্লেখিত এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জৈৱমণ্ডল। জৈৱমণ্ডল হৈছে জীৱ সমষ্টিৰ আটাইতকৈ ডাঙৰ একক। তলত উল্লেখ কৰা কোনগৰাকীক নিউক্লিয় পদাৰ্থ বিজ্ঞানৰ পিতৃস্বৰূপ বুলি কোৱা হয়? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। এডৱাৰ্ড জেনাৰ, আৰ্নেষ্ট ৰাদাৰফোৰ্ড, উইলিয়াম হাৰ্ভি, গেলিলিও গেলিলি। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰ্নেষ্ট ৰাদাৰফোৰ্ড। আৰ্নেষ্ট ৰাদাৰফোৰ্ডক নিউক্লিয় পদাৰ্থ বিজ্ঞানৰ পিতৃস্বৰূপ বুলি কোৱা হয়। সাধাৰণ উষ্ণতাত জুলীয়া ধাতুবিধৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। জিংক, তাম, পাৰা আৰু এলুমিনিয়াম। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পাৰা। সাধাৰণ উষ্ণতাত জুলীয়া ধাতুবিধৰ নাম হৈছে পাৰা। মাটিত পতংগভোজী উদ্ভিদৰ জন্ম কিহৰ অভাৱত হয়? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন আৰু কাৰ্বন ডাই অক্সাইড। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নাইট্ৰজেন। মাটিত পতংগভোজী উদ্ভিদৰ জন্ম নাইট্ৰজেনৰ অভাৱত হয়। তলত উল্লেখ কৰা কোনবিধ আটাইতকৈ পাতল গেছ? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন আৰু কাৰ্বন ডাই অক্সাইড। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হাইড্ৰজেন। হাইড্ৰজেন আটাইতকৈ পাতল গেছ। তলৰ কোনবিধ পৃথিৱীৰ আটাইতকৈ ঘাত, সহনীয়তা আৰু নমনীয়তা থকা ধাতু? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। সোণ, ৰূপ, তাম আৰু জিংক। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সোণ। সোণ হৈছে পৃথিৱীৰ আটাইতকৈ ঘাত, সহনীয়তা আৰু নমনীয়তা থকা ধাতু। তলত উল্লেখ কৰা কোনটো চাপৰ এছাই একক? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে পাস্কেল, অপশ্যন বি দিয়া আছে জুল, অপশ্যন চি দিয়া আছে ৱাট আৰু অপশ্যন ডি দিয়া আছে মিটাৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।